আগৰ ভিডিঅ'কেইটাত বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি সুধিছিলে যে হোজাই ডিষ্ট্ৰিক্টৰ ক্লাছ 10 আৰু হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰখন লাগে। গতিকে মই তোমালোকৰ বাবে কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ, লগতে MCQ কেইটাৰো আনচাৰখিনি কৰি দিছোঁ। ছেকশ্যন 8 চোৱা 1 নম্বৰত দিছিল চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য এল্টাৰনেটিভছ গিভন। ইয়াতে 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটেল 10 নম্বৰ আছিলে। প্ৰথম প্ৰশ্নটো আছিল এ প্লেগ অফ লকাষ্ট উড হেভ লেফট মোৰ দেন দিছ, হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱৰ্ড মিন? অপশ্যনবিলাক তোমালোকে চোৱা। অপশ্যন এ দিছিল এ হাৰ্ড অফ এনিমেলছ, অপশ্যন বি এ স্ৱাৰ্ম অফ বিজ, অপশ্যন চি এ ফ্লক অফ বাৰ্ডছ, অপশ্যন ডি এ স্ৱাৰ্ম অফ ইনচেক্ট। কাৰেক্ট এনচাৰ অপশ্যন ডি টু। বি নম্বৰ প্ৰশ্নটো লেন্স কম্পেয়াৰ দ্য কোৱাণ্টাম অফ ডেমেজ উইথ। থিয়ৰত কম্পেয়াৰ কৰিছিলে। অপশ্যনসমূহ তোমালোকক আৰু মই কৈ নাথাকোঁ, কাৰণ অপশ্যনসমূহ কৈ থাকিলে ভিডিঅ'টি বহুত দীঘলীয়া হৈ যাব। গতিকে শুদ্ধ উত্তৰটো কৈ গৈছোঁ। কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিত থকাটো প্লেগ অফ লকাষ্ট। Question number C, apartheid is a political system that separates people according to their. ইয়াতে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ ৰেজ। Question number D, dash dawned bright and clear. ইয়াত অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ 10th May. Question number E, the dress owned by the Arab and the Kurds is. এটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি টু কুফিয়া। Question number F, the main crop of Kurk is. কুৰ্গৰ মেইন ক্ৰপ কি হয় সুধিছে, গতিকে কাৰেক্ট এনচাৰ অপশ্যন বি কফি হ'ব। জি নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন। দ্য বেষ্ট ছিজন টু ভিজিট কুৰ্ক ইজ। কুৰ্ক ভিজিট কৰাৰ বেষ্ট ছিজন কোনটো হয়? ছেপ্টেম্বৰ টু মাৰ্চ। অপশ্যন চি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 8, দ্য ফিল্ড লুকড এজ ইফ ইট ৱেৰ কভাৰ্ড ইন। কাৰেক্ট এনচাৰ অপশ্যন এ হ'ব চল্ট। কুৱেশ্যন নম্বৰ আই, মণ্ডলাছ কাণ্ট্ৰি ইজ ৰিচ ইন। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ মিনাৰেলছ এণ্ড জেমছ। কুৱেশ্যন নম্বৰ জে, দ্য ফ্ৰেছ ৱাটাৰ ফিছ অফ কুৰ্ক ইজ। কাৰেক্ট এনচাৰ অপশ্যন ডি টু মহাচিৰ। কুৱেশ্যন নম্বৰ 2, চুজ দ্য কাৰেক্ট আনচাৰ অফ দ্য ফলোয়িং। ইয়াতেও 10টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 1 নম্বৰ টোটেল 10 নম্বৰ আছিল। এ নম্বৰ প্ৰশ্নটো আছিল এ টাইগাৰ লাৰ্কছ ইন শ্বেডো। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। অপশ্যনবিলাক চোৱাচোন। অপশ্যন এ দিছিল আউট অফ ফিয়াৰ, অপশ্যন বি টু কেটছ দ্য ডিয়াৰ, অপশ্যন চি আউট অফ এংগাৰ, অপশ্যন ডি দিছিলে নান অফ দ্য এবভ। ওপৰৰ এটাও নহ'ব, গতিকে নান অফ দ্য এবভে হ'ব কাৰেক্ট এনচাৰ অপশ্যন ডি। বি নম্বৰ প্ৰশ্ন, হোৱাট ডাজ লেংগুৱেজ মিন ইন দ্য পয়েম আমাণ্ডা। আমাণ্ডা পয়েমটোত লেংগুৱেজ ৱৰ্ডটোৰ মিনিং কি হয় সুধিছে। লেংগুৱেজ ৱৰ্ডটোৰ মিনিং হৈছে ৰিলেক্সড। অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ চি, হোৱাট ডাজ আমাণ্ডা ইমাজিন টু বি হুৱেন চি পিকচাৰ্ছ হাৰছেল্ফ ইন এ টাৱাৰ। ইয়াতো অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ ৰাপুনজেল। ক্লাছ 9 আৰু 10ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ, তোমালোকে মাত্ৰ 100 টকা পে' কৰি আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰিবা। তাত জইন কৰিলে তোমালোকে প্ৰতিটো ছাবজেক্টৰে কুৱেশ্যন আনচাৰসমূহ পাবা, মেথমেটিক্সৰ বাহিৰে। লগতে ইউনিট টেষ্ট, হাফ ইয়াৰলি, প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰসমূহ পাবা। 5000 প্লাছ তোমালোকে ছল্ভ MCQs পাবা, ইম্পৰ্টেণ্ট নোটছসমূহ পাবা। লগতে আমাৰ চেনেলত আপলোড কৰাই গোটেইখিনি নোটছ তোমালোকক তাত দিয়া হ'ব PDF হিচাপত। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকে পাবা মেট্ৰিক পৰীক্ষাৰ। লগতে ডেইলি তোমালোকে ইম্পৰ্টেণ্ট নোটছসমূহ পাবা। এবছৰৰ বাবে মাত্ৰ 100 টকা পে' কৰি তোমালোকে জইন হ'ব পাৰিবা। জইন কৰিবলৈ তোমালোকে স্ক্ৰীণত দেখা হোৱাটছআপ নম্বৰটোত মেছেজ। কুৱেশ্যন নম্বৰ ডি, দ্য কেপচাৰ্ড টাইগাৰ ইন ষ্টকিং ইন। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ দ্য কেজ। কুৱেশ্যন নম্বৰ ই, হাউ শুড ইউ ডেছক্ৰাইব অচেবল। ইয়াতে প্ৰথম অপশ্যনটো হ'ব কাৰেক্ট এনচাৰ WITY, WITY। কুৱেশ্যন নম্বৰ এফ, হাউ ডু দ্য আইজ অফ টাইগাৰ লুক। আৰু অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব ব্ৰিলিয়েণ্ট। কুৱেশ্যন নম্বৰ জি, চেৰি ইজ এ। চেৰি ইজ এ এইটো হ'ব ওমেন। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 8, হাউ ডিড মেক্স ক্লেইম টু হেভ এণ্টাৰ্ড অচেবলছ ৰুম। ইয়াতে অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন এটো হ'ব ইউজিং এ পাছকি। কুৱেশ্যন নম্বৰ আই, দ্য টাইগাৰ ইন দ্য কেজ ইজ এংগ্ৰি বিকজ হি ইজ। গতিকে পিঞ্জৰাটোত থকা বাঘটো বহুত এংগ্ৰি আছিল, বহুত খং আছিলে তাৰ। কিহৰ কাৰণে? কাৰণ সি হাংগ্ৰি আছিলে, ভোকাতুৰ আছিলে। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ জে, চকলেট ৱাজ হাৰ্মফুল ফৰ আমাণ্ডাছ। চকলেট ৱাজ হাৰ্মফুল ফৰ আমাণ্ডাছ একনি। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 3 দিছিল ৰাইট ভেৰি শ্বৰ্ট আনচাৰ্ছ টু দ্য ফলোয়িং কুৱেশ্যনছ। 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰকৈ একেবাৰে শ্বৰ্ট কুৱেশ্যন আনচাৰ লিখিব দিছিলে। গতিকে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে নিজে চেষ্টা কৰিবা। যদিহে নোৱাৰা, যিটো প্ৰশ্নৰ উত্তৰ তোমালোকক কৰি দিব লাগে সেই প্ৰশ্নটো তোমালোকে কমেণ্ট ছেকশ্যনত টাইপ কৰি দিবা। মই উত্তৰটো কমেণ্ট ছেকশ্যনতে তোমালোকক দিবলৈ চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ 4, চুজ দ্য ৰাইট ডিটাৰমিনাৰ্ছ ফ্ৰম এমং দ্য এল্টাৰনেটিভছ গিভন এণ্ড ফিল ইন দ্য ব্লেংকছ।
ইয়াতেও দিছিলে 5 নম্বৰ Question number 5 choose the right preposition from those given in brackets ইয়াতেও 5 নম্বৰ দিছিলে Question number 6 ত দিছিল use the correct tense form of the verbs given in brackets ইয়াতেও 5 নম্বৰ দিছিল Question number 7 ত দিছিল fill in the blanks with right alternative ইয়াতে 2 নম্বৰ দিছিলে Question number 8 ত দিছিল combine the following sentences into a single sentence দুটা সেন্টেন্স দিয়া আছে এটা কৰিব দিছিল অৰ্থাৎ কম্বাইন কৰিব দিছিলে ইয়াতেও দিছিলে 2 নম্বৰ Section B দিছিল 9 নম্বৰৰ পৰা give short answers of the following তলতিয়া প্ৰশ্ন এটাৰ সমূহ উত্তৰ লিখিব দিছিল 11টা প্ৰশ্ন আছিল প্ৰত্যেকটো 2 নম্বৰ টোটাল 22 নম্বৰ আছিল উত্তৰসমূহ যদি নোৱাৰা তোমালোকে কমেন্ট সেকশনত প্ৰশ্নটো লিখি দিবা মই উত্তৰটো তোমালোক কমেন্ট সেকশনতে দিবলৈ চেষ্টা কৰিম ওদিকে চাই যোৱা নেক্সট 11 নম্বৰ দিছিল write an application to your headmaster principal praying for a half holiday to celebrate the victory of your school team in an inter-school cricket tournament নোৱাৰে তলটো লিখিব দিছিল write a letter to the editor of a local newspaper complaining against the recent price rise of essential commodities ইয়াতে দিছিল 3 নম্বৰ Question number 12 ত দিছিল translate into the language as per your MIL subject অৰ্থাৎ তোমালোকৰ যদি MIL সাবজেক্ট অসমীয়া হয় অসমীয়াত লিখিব দিছিল বেঙ্গলী হলে বেঙ্গলীত লিখিব দিছিল ঠিক আছে নোৱাৰে তলত দিছিল write the substance of the following passage নোৱাৰে তলটো কৰিব দিছিল Question number 13 ত দিছিল write a story with the help of the following outline and give a suitable title to it এটা story লিখিব দিছিল আৰু এটা ধুনিয়া তোমালোকক suitable title দিবলৈ দিছিল নোৱাৰে তলটো কৰিব দিছিল এইখিনি আছিল আজিৰ এই ভিডিওটি যদি ভিডিওটো চাই ভাল পাইছে বা উপকৃত হৈছো বুলি ভাবা ভিডিওটো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শেয়াৰ কৰি দিবলৈ নাপাহৰিবা লগতে আন কোনখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰৰ ভিডিও তোমালোকক লাগে আৰু আনসাৰ লাগে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা